এটা অনন্য অনুভৱ। নিজৰ পক্ষে নিজে ভোটদান কৰাটো এটা সুকীয়া অনুভৱ এটা থাকে। ভাল লাগিছে, ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই দিনাখনো মোৰ জীৱনত আহি। প্ৰথমতে চাওক, নদৌৰবাসী জনসাধাৰণে আজি ভোটদান কৰিব সকলোৱে। সকলোকে আহ্বান জনাইছোঁ, নিৰ্ভয় নিসংকোচে ভোটদান কৰক। কোনো ধৰণে অপপ্ৰচাৰৰ কবলত পৰিব নালাগে। CCTV কেমেৰা আপুনি চোৱা নাই যে কোনে কাক ভোটদান কৰি আছে বুলি। ভোটদান আপোনাৰ ব্যক্তিগত অধিকাৰ। ইয়াত কোনেও আপোনাক অসুবিধা সৃষ্টি কৰিব নোৱাৰে, কোনো সোমাব নোৱাৰে আপোনাৰ ভোটদান কোনে কাক কৰিছে বুলি। নিসংকোচে নিৰ্ভয় সকলোকে ভোটদান কৰিবলৈ অনুৰোধ জনালোঁ আৰু সকলো নিৰ্বাচনী বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে সকলোৱে দায়িত্ব সহকাৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰি ভোটদান প্ৰক্ৰিয়াটো শান্তিপূৰ্ণ কৰি তোলক আৰু নিৰপেক্ষ আৰু সুন্দৰ কৰি তোলক। সেয়া আমাৰ ক'বলগীয়া আছে বিশেষ সকলোৱে কৈছোঁ, দমন দুৰ্নীতিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনালোঁ আৰু গণতন্ত্ৰক বৰ্তাই ৰাখিব লাগিব, একথা সকলোৱে ধ্যান ৰখা উচিত, সেইটোৱে মই আহ্বান জনালোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।